পঢ়া শুনাত মনোযোগ নিবদ্ধ কৰাটো শিশুৰ বাবে সকলো সময়তে কঠিন হৈ পৰে। বিশেষকৈ আমাৰ আজিকালিৰ পৰিৱেশত য'ত প্ৰযুক্তি আৰু বিনোদনৰ সুবিধা আগতকৈ বহুত বেছি উন্নত হৈছে, পিতৃ-মাতৃ আৰু অভিভাৱকৰ দায়িত্ব হ'ল শিশুক এনে পৰিৱেশত সুপথ প্ৰদান কৰা, য'ত তেওঁলোকে আনন্দৰ সৈতে শিক্ষাৰ প্ৰতি মনোযোগ দিব পাৰে। মনোযোগ তথা পঢ়াত মন বহুৱাবলৈ বিভিন্ন ধৰণৰ কৌশল বা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে আপুনি। প্ৰথমে পিতৃ-মাতৃয়ে এটা সুস্থ পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। এক সুস্থ পৰিৱেশ মানে য'ত শিক্ষাৰ বাবে শৃংখলাবদ্ধ আৰু নিৰিবিলি ঠাই থকাৰ প্ৰয়োজন। শিশুটিক পঢ়িবলৈ বাছি লোৱা স্থানটো এটা শান্ত ঠাই হ'ব লাগিব, য'ত আন কোনো বিঘ্নকাৰী বস্তু, বিশেষকৈ মোবাইল, টিভি আদি থাকিব নালাগে। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহুৱাবলৈ সময় আৰু স্থানৰ শৃংখলাবদ্ধ নিৰ্ধাৰণো বিশেষ গুৰুত্বপূৰ্ণ। দ্বিতীয়তে, সময়সূচী নিৰ্ধাৰণ কৰাটো সহায়ক হ'ব পাৰে। শিশুক অতি বেছি চাপ নিদি অলপ সময়ৰ বাবে পঢ়ুৱাবলৈ চেষ্টা কৰিব। উদাহৰণস্বৰূপে 30ৰ পৰা 45 মিনিট পঢ়াৰ পিছত 5ৰ পৰা 10 মিনিটৰ বিশ্ৰাম ল'বলৈ সুযোগ দিয়াৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত শিশুটিৰ একাগ্ৰতা ৰক্ষা কৰাত সহায়ক হৈ পৰিব আৰু বিষাদত নপৰাকৈ আৰু অভ্যাসৰ মাধ্যমেৰে মনোনিৱেশো কৰি থাকিব পাৰিব। তৃতীয়তে, শিশুটিৰ পঢ়া শুনাক আনন্দদায়ক কৰি তোলা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সন্তানক পঢ়াৰ বিষয়ত আগ্ৰহী কৰি তোলাৰ বাবে কেতিয়াবা শিক্ষাৰ লগত জড়িত গেম, কুইজ আদি খেলা আদিৰ আয়োজন কৰিব পাৰে। বিশেষকৈ যদি শিশুটিয়ে কোনো বিশেষ বিষয়বস্তু আগ্ৰহৰ সৈতে পঢ়াৰ সময় পায়, তেতিয়া সেই অভ্যাস অতি সময়লৈ জাৰি ৰাখিবলৈ চেষ্টা কৰিব। অভিভাৱকে কেতিয়াবা পঢ়া শুনা আৰু খেলৰ মাধ্যমেৰে সামঞ্জস্য ৰাখি শিক্ষাৰ এক মধুৰ যাত্ৰা আৰম্ভ কৰিব পাৰে। চতুৰ্থতে, পিতৃ-মাতৃ আৰু শিক্ষকে শিশুৰ প্ৰগতিৰ প্ৰতি সদায় উৎসাহিত হ'ব লাগিব। শিশুটি যেতিয়া সঠিকভাৱে কাম কৰে বা কোনো সাফল্য লাভ কৰে, তেতিয়া তেওঁক শলাগি প্ৰশংসা কৰি সৰু সুৰা উপহাৰ দি উৎসাহিত কৰিব পাৰে। ইয়াৰ ফলত শিশুটিয়ে মনে মনে সন্তুষ্টি পাব আৰু সেয়া তেওঁৰ পুৰণি বেয়া ধাৰণাবোৰ মচি শিক্ষাৰ প্ৰতি মনোযোগ দৰ্শাবলৈ আগ্ৰহী হৈ পৰিব। শেষত, পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ আগ্ৰহ আৰু চাহিদাক বুজি ল'ব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে পিতৃ-মাতৃয়ে সদায় নিজৰ সন্তানৰ সৈতে এক সংলগ্ন সম্পৰ্ক বজাই ৰাখিব লাগিব। ইয়াৰ দ্বাৰা সন্তানৰ সমস্যা, মুড আৰু পঢ়াৰ প্ৰতি আগ্ৰহৰ বিষয়সমূহৰ ওপৰত যথেষ্ট নজৰ ৰাখিব পাৰিব আপুনি।